Uniform Civil Code 2026. Assam will be the third state after Uttarakhand and Gujarat to adopt Uniform Civil Code. Adoption of Uniform Civil Code was one of our commitments in our election manifesto. We are very happy and delighted that in the first session of Assam Assembly, immediately after the election, we could adopt this historic bill. I am deeply privileged. I offer my gratitude to all members of Assam Assembly for adoption of Uniform Civil Code. Now this bill will go for assent of Mahamuhim Rashtrapati Ji. Once we get the assent, the bill will be implemented in Assam in letter and spirit. So tentatively, during this procedure, how much time? Normally, once we receive assent of Mahamuhim Rashtrapati Ji, there will be 6 to 7 rules we have to notify. Although our rules are already prepared, it is ready, but we cannot pass those rules until and unless we got assent from the Mahamuhim Rashtrapati Ji on the bill. So I think this process normally takes 3 to 6 months. লাহে লাহে হৈ যাব মই আগতে কৈছোঁ যে ফাৰ্ষ্ট উইকত আমি কৰিম কিন্তু 3 তাৰিখলৈকে আমাৰ ৰাজ্যপাল মহোদয় মংগোলিয়াত থাকিব গতিকে যি হ'ব 3 তাৰিখৰ পিছতে হ'ব আমাৰ অসমত যি বিৰোধী দল তেওঁলোক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল গতিকে তেওঁলোকৰ বিৰোধিতা মই বিশেষ বেছি তাৰ কাৰণে চিন্তিত বা বিশেষ মই গুৰুত্ব এইকাৰণেই দিয়া নাই যে আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে তেওঁলোকৰ এজন বিধায়কক বাদ দি আটাইকেইজন বিধায়কে নিজৰ ধৰ্মৰ কথা ইয়াতে কয় ইয়াত নিজৰ জাতি বা প্ৰদেশৰ কথা কোৱাৰ তেওঁলোকৰ ইচ্ছাও নাই আন্তৰিকতাও নাই গতিকে তেওঁলোকৰ বিৰোধিতাৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই অসমৰ ৰাইজে আমাক 102 জন এমএলএ দিছে গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি বিনম্ৰতাৰে সৈতে পালন কৰাই আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেই দায়িত্ব আৰু কৰ্তব্য আমি নিৰ্বাহন কৰি থাকিম বিৰোধী দলপতি মই আগতে কৈছোঁ যে 19 জন বিৰোধী সদস্য আছে এটা বিশেষ ধৰ্মীয় পন্থাৰ পৰা তেওঁলোক আহিছে তেওঁলোকৰ মাজত কি হৈ আছে কি হৈ থকা নাই সেই বিষয়ে মই বহুত বেছি খবৰ ৰখা নাই অখিলকে কৈছে যে আৰক্ষীক বেলেগৰ বেডৰুমত সোমাবলৈ দিয়া পাৰমিশ্যন মই নাজানো মই শুনাও নাই আৰু তেনেকুৱা কোনো কথাও মই দেখা নাই আৰু ইউচিচিখন আপোনালোকে নিজেও পঢ়ি ল'ব পাৰিব স্যার চেয়ারম্যানে কৈছে যে ইউচিচি মানি লম কিন্তু মই মামাৰ ছোৱালী বিয়া পাতো বা চাচাৰ ছোৱালী বিয়া পাতো সেয়া মোৰ কথা চক আমি এখন সভ্য সমাজত বাস কৰোঁ আৰু সভ্য সমাজত সভ্যতাৰ নিয়ম মানি আমি চলিব লাগিব গতিকে ইউচিচিত প্ৰহিবিটৰী ৰিলেশ্যনশ্বিপ আছে বিশেষকৈ নিজৰ কাজিন বা নিজৰ ভায়েক ভনীয়েকৰ লগত বিয়া হোৱাটো ইউজিচিয়ে নিষিদ্ধ কৰে গতিকে তেখেতৰ এটা মন্তব্য থাকিব পাৰে কিন্তু ৰাষ্ট্ৰপতি মহোদয়ৰ চহী হোৱাৰ লগে লগে এনেকৈ বিয়া পাতিব নোৱাৰাটো এটা আইনলৈ ৰূপান্তৰ হ'ব আইনে তেনেকুৱা বিবাহক বিবাহ বুলি স্বীকৃতি নিদিব স্যার আপুনি ঈদৰ কুৰবানীক লৈ যি আহ্বান জনাইছে সেয়া বহু মুছলমান ৰাইজে এই বছৰ বহু ইছলাম ধৰ্মী লোকে ঈদত গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে আমি তাক আদৰণি জনাইছোঁ তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব আইনে কঠোৰ ব্যৱস্থা ল'ব এতিয়া কিন্তু ছাগলীৰ দাম বাঢ়ি গৈছে ভাল কথা ছাগলী মানে এটা দিনৰ কাৰণে যদি ছাগলী খেতিয়কসকলে 2 টকা পায় তাত বেয়া পাবলগীয়া একো নাই Finally, the UCC bill has been passed, and we are very happy that our commitment to the people.
Done? So the UCC is passed, and the bill we passed as promised earlier by our Honorable CM, and in our manifesto also it was there that we will pass the bill in the first session of the Assembly. And this will give the strength to the women who are deprived of their right, and the UCC bill in Assam particularly, it will help the women community and the community who are deprived. Thank you. हमारे लिए एक गौरव का दिन है और सौभाग्य का दिन है। आज का दिन में पहला अधिवेशन में हिमंत बिश्व शर्मा जी का नेतृत्व सरकार ने यूसीसी लागू करके पास कर दिया, और वी आर द थर्ड स्टेट इन इंडिया। तो हमारे लिए अच्छी दिन है। अभी महिला को, अभी लेडी को सुरक्षा मिलेगा, यही लेके अगला दिन तक हमको चलना है। Today is one of the most important and historic day in Assam political history, because we have passed UCC in Assam Assembly under the leadership of Dr. Himanta Biswa Sharma, and unfortunately only Congress party opposed it vehemently in the name of Quran and Shariat. In the Congress party, when I was PCC president, always we mentioned about definitely on Quran also, but there was a reference from Bhagavad Gita, Ramayana, Mahabharata, Bible. But today in Assembly it is unprecedented that all the Congress MLA only mentioned about the Quran and Shariat, and they are demanding not to implement UCC in the name of only Quran and Shariat. So the time we can understand that the Congress party reached in what a position. নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব, আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব, আৰু তাৰ পিছতে সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। Sir, the historic bill has been passed. Today, I am very happy to inform you that Assam Assembly has adopted Uniform Civil Code 2026. Assam will be the third state after Uttarakhand and Gujarat to adopt Uniform Civil Code. Adoption of Uniform Civil Code was one of our commitment in our election manifesto. We are very happy and delighted that in the first session of Assam Assembly, immediately after the election, we could adopt this historic bill. I am deeply privileged. I offer my gratitude to all members of Assam Assembly for adoption of Uniform Civil Code. Now this bill will go for assent of Mahamuhim Rashtrapati Ji. Once we get the assent, the bill will be implemented in Assam in letter and spirit. So tentatively, during this procedure, how much time? Normally, once we receive assent of Mahamuhim Rashtrapati Ji, there will be 6 to 7 rules we have to notify. Although our rules are already prepared, it is ready, but we cannot pass those rules until and unless we got assent from the Mahamuhim Rashtrapati Ji on the bill. So I think this process normally takes 3 to 6 months. লাহে লাহে হৈ যাব। মই আগতে কৈছোঁ যে ফাৰ্ষ্ট উইকত আমি কৰিম, কিন্তু 3 তাৰিখলৈকে আমাৰ ৰাজ্যপাল মহোদয় মংগোলিয়াত থাকিব, গতিকে যি হ'ব 3 তাৰিখৰ পিছতে হ'ব। আমাৰ অসমত যি বিৰোধী দল, তেওঁলোক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল, গতিকে তেওঁলোকৰ বিৰোধিতা মই বিশেষ বেছি তাৰ কাৰণে চিন্তিত বা বিশেষ মই গুৰুত্ব এইকাৰণেই দিয়া নাই।
যে আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে, এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ এজন বিধায়কক বাদ দি আটাইকেইজন বিধায়কে নিজৰ ধৰ্মৰ কথা ইয়াতে কয়। ইয়াত নিজৰ জাতি বা প্ৰদেশৰ কথা কোৱাৰ তেওঁলোকৰ ইচ্ছাও নাই, আন্তৰিকতাও নাই। গতিকে তেওঁলোকৰ বিৰোধিতাৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমৰ ৰাইজে আমাক 102জন MLA দিছে। গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি বিনম্ৰতাৰে সৈতে পালন কৰাই আমাৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেই দায়িত্ব আৰু কৰ্তব্য আমি নিৰ্বাহন কৰি থাকিম। বিৰোধী দলৰ মই আগতেই কৈছোঁ যে 19জন বিৰোধী সদস্য আছে। এটা বিশেষ ধৰ্মীয় পন্থাৰ পৰা তেওঁলোক আহিছে। তেওঁলোকৰ মাজত কি হৈ আছে, কি হৈ থকা নাই, সেই বিষয়ে মই বহুত বেছি খবৰ ৰখা নাই। অখিল গগৈয়ে কৈছে যে আৰক্ষীক বেলেগৰ বেডৰুমত সোমাবলৈ দিয়া পাৰ্মিশ্যন মই নাজানো, মই শুনাও নাই আৰু তেনেকুৱা কোনো কথাও মই দেখা নাই। আৰু UCCখন আপোনালোকে নিজেও পঢ়ি ল'ব পাৰিব। ছাৰ চেয়াৰমেনে কৈছে যে UCC মানি ল'ম, কিন্তু মই মামাৰ ছোৱালী বিয়া পাতো বা চাচাৰ ছোৱালী বিয়া পাতো, সেয়া মোৰ কথা। চাওক, আমি এখন সভ্য সমাজত বাস কৰোঁ আৰু সভ্য সমাজত সভ্যতাৰ নিয়ম মানি আমি চলিব লাগিব। গতিকে UCCত প্ৰহিবিটৰী ৰিলেশ্যনশ্বিপ আছে। বিশেষকৈ নিজৰ কাজিন বা নিজৰ ভায়েক ভনীয়েকৰ লগত বিয়া হোৱাটো UGCয়ে নিষিদ্ধ কৰে। গতিকে তেখেতৰ এটা মন্তব্য থাকিব পাৰে, কিন্তু ৰাষ্ট্ৰপতি মহোদয়াৰ চহী হোৱাৰ লগে লগে এনেকৈ বিয়া পাতিব নোৱাৰাটো এটা আইনলৈ ৰূপান্তৰ হ'ব। আইনে তেনেকুৱা বিবাহক বিবাহ বুলি স্বীকৃতি নিদিব। স্যাৰ, আপুনি ঈদৰ কুৰবানীক লৈ যি আহ্বান জনাইছে সেয়া বহু মুছলমান ৰাইজে এই বছৰ বহু ইছলাম ধৰ্মী লোকে ঈদত গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। আমি তাক আদৰণি জনাইছোঁ। তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব। আইনে কঠোৰ ব্যৱস্থা ল'ব। এতিয়া কিন্তু ছাগলীৰ দাম বাঢ়ি গৈছে। ভাল কথা, ছাগলী মানে এটা দিনৰ কাৰণে যদি ছাগলী খেতিয়কসকলে 2 টকা পায়, তাত বেয়া পাবলগীয়া একো নাই। Finally, the UCC bill has been passed, and we are very happy that our commitment to the people. Done? So the UCC is passed, and the bill we passed as promised earlier by our Honorable CM, and in our manifesto also it was there that we will pass the bill in the first session of the Assembly. And this will give the strength to the women who are deprived of their right, and the UCC bill in Assam particularly, it will help the women community and the community who are deprived. Thank you. हमारे लिए एक गौरव का दिन है और सौभाग्य का दिन है। आज का दिन में पहला अधिवेशन में हिमंत बिश्व शर्मा जी का नेतृत्व सरकार ने UCC लागू करके पास कर दिया, और वी आर द 3rd स्टेट इन इंडिया। तो हमारे लिए अच्छी दिन है। अभी महिला को, अभी लेडी को सुरक्षा मिलेगा, यही लेके अगला दिन तक हमको चलना है। Today is one of the most important and historic day in Assam political history, because we have passed UCC in Assam Assembly under the leadership of Dr. Himanta Biswa Sharma, and unfortunately only Congress party opposed it vehemently in the name of Quran and Shariat. In the Congress party, when I was PCC president, always we mentioned about definitely on Quran also, but there was a reference from Bhagavad Gita, Ramayana, Mahabharata, Bible. But today in Assembly it is unprecedented that all the Congress MLA only mentioned about the Quran and Shariat, and they are demanding not to implement UCC in the name of only Quran and Shariat. So that time we can understand that the Congress party reached in what a position. নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব, আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি
বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব আৰু তাৰ পিছতেই সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। Sir, the historic bill has been passed. Today, I am very happy to inform you that Assam Assembly has adopted uniform after Uttaranchal and Gujarat to have an uniform civil code. We have passed the bill today. Now it will be forwarded for assent of the President of India. Once we got the assent, the bill will become act and it will be enforced in our state. I am very happy that this was our election commitment. During our election campaign, we committed to the people of Assam that if BJP comes back to power, in the very first session of Assam Assembly, we will adopt Uniform Civil Code. Today we have passed the UCC and fulfilled one of our commitment during the election. Also, the bill actually addresses issues like polygamy, like love jihad, and so if you can give them like that. If you see that highlights of the UCC can be categorized in certain section. First, it regulates marriage and rights of a woman. It regulates live-in relationship to the extent that it should be registered, and if there is any kids, he should or she should get full rights as daughter and son of that couple. It also excludes the tribal population. They will not be part of UCC. It also mandated that whether it is a boy or whether it is a son or daughter, everybody will have a equal rights to the parental properties. So it is a complete code. Now the Shariat Act will not be implemented in Assam, as well as Hindu Succession Marriage Act will not be implemented in Assam. In place of both the personal law of Hindu and Muslim, it will be a uniform civil code which will fulfill the aspiration of everyone. Some people are questioning the inclusion of living relationship. Yes, children born out of a living relationship will get the complete status and will have a rights on the parental property. आने वाले दिनों में इसमें कुछ नया जुड़ने वाला है? देखिए, ये एक ड्राफ्ट बिल बना था उत्तरांचल से, इसका बाद गुजरात में कुछ इम्प्रूवमेंट हुए और हम भी असम में असम का सिचुएशन का साथ इसको कॉन्टेक्चुअलाइज किया हूँ। लेकिन ये बिल राष्ट्रपति का एसेंट मिलने का बाद यहाँ रूल बनेगा और इम्प्लीमेंट होगा। लेकिन ड्यूरिंग द इम्प्लीमेंटेशन प्रोसेस अगर कोई ऐसा महसूस हुआ कि कुछ अमेंडमेंट सही है तो ज़रूर अमेंडमेंट भी किया जाएगा, बट एज ऑफ नाउ इट लुक्स लाइक ए कंप्लीट कोड। मेरा नहीं लगता है कि कुछ परेशानी आएगा इसको इम्प्लीमेंट करने में। कांग्रेस पार्टी बार बार आज शरीयत की बात कर रहे थे, कुरान की बात देखिए, कांग्रेस ने इस बिल को विरोध किया। हालांकि मेरा लगता था कि बिल को सपोर्ट करेगा और कांग्रेस पार्टी उन्होंने असम का जनता का ओर से नहीं बोल रहा था। कांग्रेस एक पार्टिकुलर रिलीजियन का बिहाफ में बोल रहे थे। तो हमारा कंटेंशन यही था कि आप समाज के लिए बोलो, स्टेट के लिए बोलो, लेकिन एक रिलीजियन के लिए ही आपको बोलना सही नहीं है। लेकिन कांग्रेस सुधारा नहीं है। कांग्रेस ने बार बार एक पार्टिकुलर रिलीजन का बारे में ही बोलते रहा। मेरा नहीं लगता है कि ये अच्छा मैसेज जाएगा। असम में लोग एक प्रकार से एक नया माहौल बना रहा है।
असम का मुसलमान समाज यूसीसी को सपोर्ट किया है। मैक्सिमम आप सोशल मीडिया में देखेगा, मैक्सिमम वी आर गेटिंग सपोर्ट फ्रॉम द मुस्लिम कम्युनिटी ऑफ द स्टेट, बिकॉज एवरीबॉडी रिफॉर्म्स आते, एवरीबॉडी कुछ जो अधिकार खास करके विवाहित महिलाओं का, सब लोग चाहते हैं कि पॉलीगेमी ना हो, विवाहित महिलाओं को अधिकार मिले, बेटा बेटियों का बीच में कोई डिवीजन ना हो, इक्वल ट्रीटमेंट मिले, लिव इन रिलेशनशिप रेगुलेट हो, तो हमें काफ़ी मुसलमान समाज का सपोर्ट मिले। और आप लोग जानते हैं इस बार असम का मुसलमान समाज में ईद का समय गाय का कुर्बानी नहीं करने का भी एक सिद्धांत लिए है। तो इसीलिए मेरा लगता है कि समाज बदल रहा है, समाज यूसीसी को वेलकम किया है। 40% मुसलमान होने का बावजूद हम असम में कोई विरोध का सामना नहीं कर रहा हूँ। हालांकि मेरा लगता था इनिशियली कुछ विरोध होगा, लेकिन वो विरोध कांग्रेस ही करता है, समाज नहीं करते हैं। सर एक लॉजिक दिया है कि अगर बीवी का तबीयत खराब है तो विधानसभा में दिया था। देखिए ये क्रूरता है। हमारा हिंदू समाज, हिंदू संस्कृति में हम मानते हैं कि पति पत्नी का रिलेशन एक डिवाइन रिलेशन होता है। अगर मेरा पत्नी का बीमार हुआ, मेरा काम दोबारा शादी करना नहीं है, मेरा काम है पत्नी को ट्रीटमेंट करवाना। लेकिन कांग्रेस बोल रहा है कि मेरा पत्नी बीमार है तो और एक शादी करने का मौका मिलना चाहिए। ये क्रूरता है। ये कोई एक प्रतिष्ठित पॉलिटिकल पार्टी बोल ही नहीं सकता। अगर आपका बीवी का बीमार है तो आप उनको ट्रीटमेंट करेगा, आप उनका ख्याल रखेगा। उल्टा आप दोबारा शादी करेगा और उनको ट्रीटमेंट भी नहीं करेगा और मेंटल एगोनी में पुश कर देगा। ये कैसा समाज हो सकता है? तो इसीलिए हमने ये डिमांड को रिजेक्ट किया हो। कोई कारण में, अनलेस यू प्रूव दैट शी इज अनफेथफुल, बाकी कोई कारण में पॉलीगेमी को आप अलाउ नहीं कर सकते। और उसमें भी शादी होगा, अगर आप बोल सकते हैं शी इज नॉट फेथफुल, आपको लॉ में जाना पड़ेगा, डाइवोर्स लेना पड़ेगा, एंड आफ्टर ए प्रॉपर डिक्री यू कैन हैव द सेकेंड मैरिज और ए मैरिज आफ्टर डाइवोर्स। मिनिस्ट्री एक्सपेंशन को लेकर के हो जाएगा समय में। Past, and it is we are very happy that our commitment to the people. Done? So the UCC is passed, and the bill we passed as promised earlier by our honorable CM, and in our manifesto also it was there that we will pass the bill in the first session of the assembly. And this will give the strength to the women who are deprived of their right, and the UCC bill in Assam particularly, it will help the women community and the community who are deprived. Thank you. हमारे लिए एक गौरव का दिन है और सौभाग्य का दिन है। आज का दिन में पहला अधिवेशन में हिमंत बिश्व शर्मा जी का नेतृत्व सरकार ने यूसीसी लागू करके पास कर दिया, और वी आर द थर्ड स्टेट इन इंडिया। तो हमारे लिए अच्छी दिन है। अभी महिला को, अभी लेडी को सुरक्षा मिलेगा, यही लेके अगला दिन तक हमको चलना है। Today is one of the most important and historic day in Assam political history, because we have passed UCC in Assam Assembly under the leadership of Dr. Himanta Biswa Sharma, and unfortunately only Congress party opposed it vehemently in the name of Quran and Shariat. In the Congress party, when I was PCC president, always we mention about definitely on Quran also, but there was a reference from Bhagavad Gita, Ramayana, Mahabharata, Bible. But today in assembly it is unprecedented that all the Congress MLA only mention about the Quran and Shariat, and they are demanding not to implement UCC in the name of only Quran and Shariat. So that time we can understand that the Congress party reached in what a position. নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে
সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব আৰু তাৰ পিছতেই সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। Sir, the historic bill has been passed. Today, I am very happy to inform you that Assam Assembly has adopted Uniform Civil Code 2026. Assam will be the third state after Uttarakhand and Gujarat to adopt Uniform Civil Code. Adoption of Uniform Civil Code was one of our commitment in our election manifesto. We are very happy and delighted that in the first session of Assam Assembly, immediately after the election, we could adopt this historic bill. I am deeply privileged. I offer my gratitude to all members of Assam Assembly for adoption of Uniform Civil Code. Now this bill will go for assent of Mahamuhim Rashtrapati Ji. Once we get the assent, the bill will be implemented in Assam in letter and spirit. So tentatively, during this procedure, how much time? Normally, once we receive assent of Mahamuhim Rashtrapati Ji, there will be 6 to 7 rules we have to notify. Although our rules are already prepared, it is ready, but we cannot pass those rules until and unless we got assent from the Mahamuhim Rashtrapati Ji on the bill. So I think this process normally takes 3 to 6 months. লাহে লাহে হৈ যাব। মই আগতে কৈছোঁ যে ফাৰ্ষ্ট উইকত আমি কৰিম, কিন্তু 3 তাৰিখলৈকে আমাৰ ৰাজ্যপাল মহোদয় মংগোলিয়াত থাকিব, গতিকে যি হ'ব 3 তাৰিখৰ পিছতে হ'ব। আমাৰ অসমত যি বিৰোধী দল, তেওঁলোক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল, গতিকে তেওঁলোকৰ বিৰোধিতা মই বিশেষ বেছি তাৰ কাৰণে চিন্তিত বা বিশেষ মই গুৰুত্ব এইকাৰণেই দিয়া নাই যে আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে, এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ এজন বিধায়কক বাদ দি আটাইকেইজন বিধায়কে নিজৰ ধৰ্মৰ কথা ইয়াতে কয়, ইয়াত নিজৰ জাতি বা প্ৰদেশৰ কথা কোৱাৰ তেওঁলোকৰ ইচ্ছাও নাই, আন্তৰিকতাও নাই। গতিকে তেওঁলোকৰ বিৰোধিতাৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমৰ ৰাইজে আমাক 102জন MLA দিছে, গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি বিনম্ৰতাৰে সৈতে পালন কৰাই আমাৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেই দায়িত্ব আৰু কৰ্তব্য আমি নিৰ্বাহন কৰি থাকিম। বিৰোধী দলৰ মই আগতেই কৈছোঁ যে 19জন বিৰোধী সদস্য আছে, এটা বিশেষ ধৰ্মীয় পন্থাৰ পৰা তেওঁলোক আহিছে, তেওঁলোকৰ মাজত কি হৈ আছে কি হৈ থকা নাই সেই বিষয়ে মই বহুত বেছি খবৰ ৰখা নাই। অখিল গগৈয়ে কৈছে যে আৰক্ষীক বেলেগৰ বেডৰুমত সোমাবলৈ দিয়া পাৰ্মিশ্যন মই নাজানো, মই শুনাও নাই আৰু তেনেকুৱা কোনো কথাও মই দেখা নাই, আৰু UCCখন আপোনালোকে নিজেও পঢ়ি ল'ব পাৰিব। ছাৰ, চেয়াৰমেনে কৈছে যে UCC মানি ল'ম, কিন্তু মই মামাৰ ছোৱালী বিয়া পাতোঁ বা চাচাৰ ছোৱালী বিয়া পাতোঁ, সেয়া মোৰ কথা। চাওক, আমি এখন সভ্য সমাজত বাস কৰোঁ আৰু সভ্য সমাজত সভ্যতাৰ নিয়ম মানি আমি চলিব লাগিব। গতিকে UCCত প্ৰহিবিটৰী ৰিলেশ্যনশ্বিপ আছে, বিশেষকৈ নিজৰ কাজিন বা নিজৰ ভায়েক ভনীয়েকৰ লগত বিয়া হোৱাটো UGCয়ে নিষিদ্ধ কৰে। গতিকে তেখেতৰ এটা মন্তব্য থাকিব পাৰে, কিন্তু ৰাষ্ট্ৰপতি মহোদয়াৰ চহী হোৱাৰ লগে লগে এনেকৈ বিয়া পাতিব নোৱাৰাটো এটা আইনলৈ ৰূপান্তৰ হ'ব। আইনে তেনেকুৱা বিবাহক বিবাহ বুলি স্বীকৃতি নিদিব। ছাৰ, আপুনি ঈদৰ কোৰবানীক লৈ যি আহ্বান জনাইছে সেয়া বহু মুছলমান ৰাইজে এই বছৰ বহু ইছলামধৰ্মী লোকে ঈদত গৰুৰ কোৰবানী নকৰাৰ সিদ্ধান্ত লৈছে।
আমি তাক আদৰণি জনাইছোঁ। তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব, আইনে কঠোৰ ব্যৱস্থা ল'ব। এতিয়া কিন্তু ছাগলীৰ দাম বাঢ়ি গৈছে। ভাল কথা, ছাগলী মানে এটা দিনৰ কাৰণে যদি ছাগলী খেতিয়কসকলে 2 টকা পায় তাত বেয়া পাবলগীয়া একো নাই। Finally, the UCC bill has been passed, and we are very happy that our commitment to the people. Done? The UCC has been passed. So the UCC is passed, and the bill we passed as promised earlier by our honorable CM, and in our manifesto also it was there that we will pass the bill in the first session of the assembly. And this will give the strength to the women who are deprived of their right, and the UCC bill in Assam particularly, it will help the women community and the community who are deprived. Thank you. हमारे लिए एक गौरव का दिन है और सौभाग्य का दिन है। आज का दिन में पहला अधिवेशन में हिमंत बिश्व शर्मा जी का नेतृत्व सरकार ने यूसीसी लागू करके पास कर दिया, और वी आर द 3rd स्टेट इन इंडिया। तो हमारे लिए अच्छी दिन है। अभी महिला को, अभी लेडी को सुरक्षा मिलेगा, यही लेके अगला दिन तक हमको चलना है। Today is one of the most important and historic day in Assam political history, because we have passed UCC in Assam Assembly under the leadership of Dr. Himanta Biswa Sharma, and unfortunately only Congress party opposed it vehemently in the name of Quran and Shariat. In the Congress party, when I was PCC president, always we mentioned about definitely on Quran also, but there was a reference from Bhagavad Gita, Ramayana, Mahabharata, Bible. But today in assembly it is unprecedented that all the Congress MLA only mentioned about the Quran and Shariat, and they are demanding not to implement UCC in the name of only Quran and Shariat. So that time we can understand that the Congress party reached in what a position. নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব, আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব, আৰু তাৰ পিছতেই সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। Sir, the historic bill has been passed. Today, I am very happy to inform you that Assam Assembly has adopted Uniform Civil Code 2026. Assam will be the 3rd state after Uttarakhand and Gujarat to adopt Uniform Civil Code. Adoption of Uniform Civil Code was one of our commitment in our election manifesto. We are very happy and delighted that in the first session of Assam Assembly, immediately after the election, we could adopt this historic bill. I am deeply privileged. I offer my gratitude to all members of Assam Assembly for adoption of Uniform Civil Code. Now this bill will go for assent of Mahamuhim Rashtrapati Ji. Once we get the assent, the bill will be implemented in Assam in letter and spirit. So tentatively, during this procedure, how much time? Normally, once we receive assent of Mahamuhim Rashtrapati Ji, there will be 6 to 7 rules we have to notify. Although our rules are already prepared, it is ready, but we cannot pass those rules until and unless we got assent from the Mahamuhim Rashtrapati Ji on the bill. So I think this process normally takes 3 to 6 months.
লাহে লাহে হৈ যাব মই আগতে কৈছোঁ যে ফাৰ্ষ্ট উইকত আমি কৰিম কিন্তু 3 তাৰিখলৈকে আমাৰ ৰাজ্যপাল মহোদয় মংগোলিয়াত থাকিব গতিকে যি হ'ব 3 তাৰিখৰ পিছতে হ'ব আমাৰ অসমত যি বিৰোধী দল তেওঁলোক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল গতিকে তেওঁলোকৰ বিৰোধিতা মই বিশেষ বেছি তাৰ কাৰণে চিন্তিত বা বিশেষ মই গুৰুত্ব এইকাৰণেই দিয়া নাই যে আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে তেওঁলোকৰ এজন বিধায়কক বাদ দি আটাইকেইজন বিধায়কে নিজৰ ধৰ্মৰ কথা ইয়াতে কয় ইয়াত নিজৰ জাতি বা প্ৰদেশৰ কথা কোৱাৰ তেওঁলোকৰ ইচ্ছাও নাই আন্তৰিকতাও নাই গতিকে তেওঁলোকৰ বিৰোধিতাৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই অসমৰ ৰাইজে আমাক 102জন MLA দিছে গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি বিনম্ৰতাৰে সৈতে পালন কৰাই আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেই দায়িত্ব আৰু কৰ্তব্য আমি নিৰ্বাহন কৰি থাকিম বিৰোধী দলৰ মই আগতেই কৈছোঁ যে 19জন বিৰোধী সদস্য আছে এটা বিশেষ ধৰ্মীয় পন্থাৰ পৰা তেওঁলোক আহিছে তেওঁলোকৰ মাজত কি হৈ আছে কি হৈ থকা নাই সেই বিষয়ে মই বহুত বেছি খবৰ ৰখা নাই অখিল গগৈয়ে কৈছে যে আৰক্ষীক বেলেগৰ বেডৰুমত সোমাবলৈ দিয়া পাৰমিশ্যন মই নাজানো মই শুনাও নাই আৰু তেনেকুৱা কোনো কথাও মই দেখা নাই আৰু UCC-খন আপোনালোকে নিজেও পঢ়ি ল'ব পাৰিব ছাৰ চেয়াৰমেনে কৈছে যে UCC মানি ল'ম কিন্তু মই মামাৰ ছোৱালী বিয়া পাতো বা চাচাৰ ছোৱালী বিয়া পাতো সেয়া মোৰ কথা চাওক আমি এখন সভ্য সমাজত বাস কৰোঁ আৰু সভ্য সমাজত সভ্যতাৰ নিয়ম মানি আমি চলিব লাগিব গতিকে UCC-ত প্ৰহিবিটৰী ৰিলেশ্যনশ্বিপ আছে বিশেষকৈ নিজৰ কাজিন বা নিজৰ ভায়েক ভনীয়েকৰ লগত বিয়া হোৱাটো UGC-য়ে নিষিদ্ধ কৰে গতিকে তেখেতৰ এটা মন্তব্য থাকিব পাৰে কিন্তু ৰাষ্ট্ৰপতি মহোদয়ৰ চহী হোৱাৰ লগে লগে এনেকৈ বিয়া পাতিব নোৱাৰাটো এটা আইনলৈ ৰূপান্তৰ হ'ব আইনে তেনেকুৱা বিবাহক বিবাহ বুলি স্বীকৃতি নিদিব স্যাৰ আপুনি ঈদৰ কুৰবানীক লৈ যি আহ্বান জনাইছে সেয়া বহু মুছলমান ৰাইজে এই বছৰ বহু ইছলামধৰ্মী লোকে ঈদত গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে আমি তাক আদৰণি জনাইছোঁ তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব আইনে কঠোৰ ব্যৱস্থা ল'ব এতিয়া কিন্তু ছাগলীৰ দাম বাঢ়ি গৈছে ভাল কথা ছাগলী মানে এটা দিনৰ কাৰণে যদি ছাগলী খেতিয়কসকলে 2 টকা পায় তাত বেয়া পাবলগীয়া একো নাই Finally, the UCC bill has been passed, and we are very happy that our commitment to the people. Done? The UCC has been passed. So the UCC is passed, and the bill we passed as promised earlier by our Honorable CM, and in our manifesto also it was there that we will pass the bill in the first session of the Assembly. And this will give the strength to the women who are deprived of their right, and the UCC bill in Assam particularly, it will help the women community and the community who are deprived. Thank you. हमारे लिए गौरव का दिन है और सौभाग्य का दिन है। आज का दिन में पहला अधिवेशन में हिमंत बिश्व शर्मा जी का नेतृत्व सरकार ने UCC लागू करके पास कर दिया और वी आर द 3rd स्टेट इन इंडिया। तो हमारे लिए अच्छी दिन है। अभी महिला को अभी लेडी को सुरक्षा मिलेगा, यही लेके अगला दिन तक हमको चलना है। Today is one of the most important and historic day in Assam political history because we have passed UCC in Assam Assembly under the leadership of Dr. Himanta Biswa Sharma, and unfortunately only Congress party opposed it vehemently in the name of Quran and Shariat. In the Congress party, when I was PCC president, always we mentioned about definitely on Quran also, but there was a reference from Bhagavad Gita, Ramayana, Mahabharata, Bible. But today in Assembly it is unprecedented that all the Congress MLA only mentioned about the Quran and Shariat, and they are demanding not to implement UCC in the name of only Quran and Shariat. So the time
we can understand that the Congress party reached in what a position. নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব আৰু তাৰ পিছতেই সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। Sir, the historic bill has been passed. Today, I am very happy to inform you that Assam Assembly has adopted Uniform Civil Code 2026. Assam will be the third state after Uttarakhand and Gujarat to adopt Uniform Civil Code. Adoption of Uniform Civil Code was one of our commitment in our election manifesto. We are very happy and delighted that in the first session of Assam Assembly, immediately after the election, we could adopt this historic bill. I am deeply privileged. I offer my gratitude to all members of Assam Assembly for adoption of Uniform Civil Code. Now this bill will go for assent of Mahamuhim Rashtrapati Ji. Once we get the assent, the bill will be implemented in Assam in letter and spirit. So tentatively, during this procedure, how much time? Normally, once we receive assent of Mahamuhim Rashtrapati Ji, there will be 6 to 7 rules we have to notify. Although our rules are already prepared, it is ready, but we cannot pass those rules until and unless we got assent from the Mahamuhim Rashtrapati Ji on the bill. So I think this process normally takes 3 to 6 months. লাহে লাহে হৈ যাব। মই আগতে কৈছোঁ যে ফাৰ্ষ্ট উইকত আমি কৰিম, কিন্তু 3 তাৰিখলৈকে আমাৰ ৰাজ্যপাল মহোদয় মংগোলিয়াত থাকিব, গতিকে যি হ'ব 3 তাৰিখৰ পিছতে হ'ব। আমাৰ অসমত যি বিৰোধী দল, তেওঁলোক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল, গতিকে তেওঁলোকৰ বিৰোধিতা মই বিশেষ বেছি তাৰ কাৰণে চিন্তিত বা বিশেষ মই গুৰুত্ব এইকাৰণেই দিয়া নাই যে আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে, এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ এজন বিধায়কক বাদ দি আটাইকেইজন বিধায়কে নিজৰ ধৰ্মৰ কথা ইয়াতে কয়, ইয়াত নিজৰ জাতি বা প্ৰদেশৰ কথা কোৱাৰ তেওঁলোকৰ ইচ্ছাও নাই, আন্তৰিকতাও নাই। গতিকে তেওঁলোকৰ বিৰোধিতাৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমৰ ৰাইজে আমাক 102জন MLA দিছে, গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি বিনম্ৰতাৰে সৈতে পালন কৰাই আমাৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেই দায়িত্ব আৰু কৰ্তব্য আমি নিৰ্বাহন কৰি থাকিম। বিৰোধী দলৰ মই আগতেই কৈছোঁ যে 19জন বিৰোধী সদস্য আছে, এটা বিশেষ ধৰ্মীয় পন্থাৰ পৰা তেওঁলোক আহিছে, তেওঁলোকৰ মাজত কি হৈ আছে কি হৈ থকা নাই সেই বিষয়ে মই বহুত বেছি খবৰ ৰখা নাই। অখিল গগৈয়ে কৈছে যে আৰক্ষীক বেলেগৰ